স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ আসাম NMMS ৰিজাল্ট অৰ্থাৎ নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ যি ৰিজাল্ট হয় 28 ফেব্ৰুৱাৰী তাৰিখে দিয়াৰ যিটো সম্ভাৱনা আছিলে বা তেওঁলোকৰ যি এডমিট কাৰ্ডত এই আপডেটটো তেওঁলোকে পাইছিলে আৰু বহুতে আমালৈ সেইভাবে কোৱেশ্চন কৰি আছে ইউটিউবতেই হওক বা ৱেবছাইটতে হওক তো ইয়াৰে আপডেট আপোনালোকে পাবলৈ কি কৰিব যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে পোনপ্ৰথমে ওপেন কৰি ল'ব ইয়াতে assampro.org বুলি সাৰ্চ কৰিব assampro.org সাৰ্চ কৰাৰ লগে লগে ওপৰতে যিটো ৱেবছাইটৰ লিংক আপোনালোকে দেখিবলৈ পাব তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ যিখন পেজ হয় এনেকুৱা ধৰণে ওপেন হ'ব ইয়াতে আপোনালোকে ৰিজাল্টটো চাব পাৰিব আৰু ৰিজাল্টৰ আপডেটটো পাব পাৰিব ইয়াত দেখিবলৈ পাইছে আসাম NMMS ৰিজাল্ট 2026 বুলি দেখিবলৈ পাব নতুবা ডেসক্ৰিপচনতো আমি এই ৱেবছাইটৰ লিংক দি থৈছো তাত ক্লিক কৰিলেও ইয়ালৈ আহিব পাৰিব অলপ যদি স্ক্ৰল ডাউন কৰে এটা ৰিজাল্টৰ সেকশনত দেখিবলৈ পাইছে আসাম NMMS ৰিজাল্ট 2026 এই লিংকত ক্লিক কৰিব নতুবা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণে ওপেন হ'ব আপোনালোকে ইয়াত দেখিবলৈ পাইছে সকলোবিলাক আপডেট আপোনালোকে ইয়াতে পাব পাৰিব ইয়াত দেখিবলৈ পাইছে কাৰেন্ট ষ্টেটাস The Directorate of Secondary Education Assam DSE has not officially announced the result date of NMMS examination 2025-26 yet অৰ্থাৎ 2025-26 চনৰ যি ৰিজাল্ট হয় এতিয়ালৈকে তাৰিখটো ঘোষণা কৰা নাই বুলি ইয়াতে উল্লেখ আছে আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্ট ঘোষণা কৰিব পাৰে মে মাহত বা এপ্ৰিল মে মাহত আপোনালোকৰ ৰিজাল্ট ঘোষণা হ'ব পাৰে বুলি ইয়াতে উল্লেখ আছে অফিচিয়ালি কোনো ধৰণৰ আপডেট এতিয়ালৈকে অহা নাই ইয়াত দেখিবলৈ পাইছে নট ডিক্লেয়াৰ্ড ইয়েট অৰ্থাৎ ৰিজাল্ট এতিয়ালৈকে ঘোষণা হোৱা নাই বা পৰৱৰ্তী পৰ্যায়ত ঘোষণা হ'ব বুলি ইয়াতে উল্লেখ আছে ইয়াত দেখিবলৈ পাইছে ইয়াত দেখিছে এক্সপেক্টেড অৰ্থাৎ আশা কৰা হৈছিল ফেব্ৰুৱাৰীত দিয়া হ'ব পাৰে বুলি ইয়াত দেখিবলৈ পাইছে ৰিজাল্ট আজি নিদিয়ে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা ধৰণৰ আপডেটসমূহ পাবলৈ বা NMMS ৰ যি ৰিজাল্ট হয় ৰিজাল্টৰ আপডেট আহিলে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম এই চেনেলৰ জৰিয়তে তো চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব নতুবা আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ থাকিব পাৰে ডেসক্ৰিপচনত দিয়া লিংকৰ ক্লিক কৰি তো ভিডিঅ'টো একেবাৰে সকলোকে চোৱাৰ বাবে ধন্যবাদ